50 বা 40-50 বছৰৰ ল'ৰাইও গম পায় কি এই নগাঁও জিলা নাছিল জানো? নগাঁও, মৰিগাঁও, হোজাই এই তিনিখন জিলা এখন জিলা আছিল নে নাই? এই তিনিখন হ'লনে নাই? ঠিক তেনেকে যদি তিনিখন আছিল, অসমত টোটেল তোমালোকে জিলা বনাই দিলা, 3 গুণ বঢ়াই দিলা, এইটোতো বাঢ়ি যাব। কিন্তু এইটো চক্ৰান্ত কৰি প্ৰচাৰ কৰে কি 3খনটো 9খন হৈ গ'ল, এতিয়া গোটেই অসম লৈ যাব। এতিয়া এই যিটো ভয়, এই যিটো সমস্যা, বাৰে বাৰে 40 বছৰ মূৰে মূৰে ইলেকশ্যন হ'লে এইটো সমস্যা হয়। এই সমস্যাটো সমাধান কিয় হোৱা নাই? আচৰিত কথা হয়নে নহয়? 40 বছৰ হৈ গ'ল, এই সমস্যাটো সমাধান হ'ব লাগিছিল নে নাই ৰাইজ? পৃথিৱীততো বহুত ডাঙৰ ডাঙৰ সমস্যা সমাধান হৈ গ'ল। এই সমস্যাটো এইকাৰণে সমাধান হোৱা নাই, এইটো সমস্যাই নহয়, এইটো এটা কাল্পনিক বেহেম কল্পনাৰ সমস্যা। অসমত সংখ্যাগুৰু লোকসকলক ভয় খুৱাই প্ৰত্যেক ইলেকশ্যনতে এইটো ইছ্যু আলোচনা কৰি কংগ্ৰেছে কংগ্ৰেছৰ দিনত, বিজেপিয়ে বিজেপিৰ দিনত, এজিপিৰ দিনত এই ইছ্যুটো লৈ সংখ্যাগুৰু মানুহক ভয় খুৱাই, ইভেন সংখ্যাগুৰু মানুহক ঠগি পেলাই, ভয় খোৱা বা ঠগা হয়নে নহয়? এই ঠগি পেলাই ভোট লৈ চৰকাৰ চলোৱা এটা ষড়যন্ত্ৰ, এইটো কোনো সমস্যাই নহয়। এইকাৰণেই সমস্যা নহয়, মই আপোনালোকক কৈ আছোঁ। আপোনালোকে বাৰু অসমত বিষ্ণু ৰাভাৰ নাম শুনিছে নেকি? বিষ্ণু ৰাভা শুনিছোঁ। 20 জুন তাৰিখে যে আমি ৰাভা দিৱস পাতোঁ, কলাগুৰু বিষ্ণু ৰাভা নিশ্চয় শুনিছে, সৰু সৰু ল'ৰা ছোৱালীও চাগে শুনিছে। এই বিষ্ণু ৰাভাক আমি লকপ দিছোঁ অসমৰ কলাগুৰু। কিন্তু অসমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত জানেনে আপোনালোকে? নিশ্চয় নাজানে। তেওঁৰ জন্ম ঢাকাত। ঢাকা ক'ত বাৰু? বাংলাদেশত। ঢাকা ক'ত? বাংলাদেশত। বাংলাদেশৰ কি ৰাজধানী? ৰাজধানী। তেতিয়া এই বাংলাদেশৰ ৰাজধানীত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম আগত হৈছে, বাংলাদেশ পিছত হৈছে। বুজিছে নাই? বাংলাদেশ জন্ম হোৱা বেছি দিন হোৱা নাই নহয়, 1971 চনত বাংলাদেশ জন্ম হৈছে। এতিয়া মই এই কথাটো এইকাৰণে কৈছিলোঁ, বিষ্ণুপ্ৰসাদ ৰাভা আকৌ ঢাকাত কিয় জন্ম হ'ল? তেজপুৰৰ মানুহ ঢাকাত কিয় জন্ম হ'ল? অসমৰ ৰাজধানী আছিল ঢাকা। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক আছিল পুলিচত চাকৰি কৰিছিল। এতিয়া আমাৰ ইয়াৰ কোনোবা পুলিচ, PWD যিকোনো চাকৰিয়াল মানুহ হোজাইৰ পৰা গুৱাহাটী ট্ৰেন্সফাৰ হয়নে নহয়? ঠিক তেনেকেই বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাকৰ ট্ৰেন্সফাৰ হ'ল ৰাজধানী ঢাকালৈ, আৰু সেই সূত্ৰে তেওঁৰ তাত জন্ম। এইকাৰণে মই কথাটো কৈছোঁ, আজিৰ পৰা 145, 40, 150 বছৰ আগত ব্ৰিটিছে অসমত